নতুন ভোট বনোৱাৰ বাবে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব আৰু নতুন ভোটাৰ আইডি কাৰ্ড কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু ভোটাৰ সাৰ্ভিস পৰ্টেল লিখি সাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যেটো লিংক দিয়া হৈ আছে ভোটাৰ সাৰ্ভিস পৰ্টেল এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত ভোটাৰ সাৰ্ভিস পৰ্টেলটো ওপেন হৈ যাব। নতুন ভোটাৰ এপ্লাই কৰিবলৈ প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াৰ বাবে ইয়াত চাক দিয়া আছে লগইনত ক্লিক কৰি দিব। চাক দিয়া আছে ডু নট হেভ এন একাউণ্ট সাইন আপত ক্লিক কৰি দিব। তাৰপিছত একাউণ্ট বনোৱাৰ বাবে প্ৰথমতে ইয়াত চাক দিয়া আছে এণ্টাৰ মোবাইল নম্বৰ। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। যদি ইমেইল থাকে তেনেহ'লে ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু কণ্টিনিউত ক্লিক কৰি দিব। ফাৰ্ষ্ট নেম ইয়াত আপোনাৰ ফাৰ্ষ্ট নেমটো লিখিব লাগিব। তাৰপিছত লাষ্ট নেম ইয়াত লাষ্ট নেমটো লিখি দিব আৰু ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰি দিব। আপুনি যেটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত এটা অ'টিপি পঠিয়াব। অ'টিপিটো বহুৱাই ভেৰিফিকেশ্যন কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্ট ক্ৰেডিট কমপ্লিট হৈ যাব। একাউণ্ট ক্ৰেডিট কমপ্লিট হোৱাৰ পিছত লগইন হোৱাৰ বাবে আকৌ হোম পেজত আহিব। ইয়াত চাক দিয়া আছে লগইনত ক্লিক কৰি দিব। ইয়াত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বহুৱাই দিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যেটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা অ'টিপি পঠিয়াব। অ'টিপিটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাই এণ্ড লগইনত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব। আকৌ এনেকৈ হোম পেজ ওপেন হ'ব। নতুন ভোটাৰ এপ্লাই কৰিবলৈ ফৰ্ম নম্বৰ 6 ফিল কৰিব লাগিব। ইয়াৰ বাবে ইয়াত চাক কেইবাটাও ফৰ্ম দিয়া হৈ আছে। ইয়াত চাক দিয়া আছে ফিল ফৰ্ম 6। আপোনালোকে ফৰ্ম নম্বৰ 6ৰ ওপৰত ক্লিক কৰি দিব। তেনেকৈ ফৰ্ম নম্বৰ 6টো ওলাই পৰিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাক দিয়া আছে চিলেক্ট ষ্টেট। ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ইয়াৰ পৰা এচিটো চিলেক্ট কৰি দিব। তাৰপিছত তলত চাক দিয়া আছে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত নেক্সট এটাপত আহি যাব। ইয়াত আপোনাৰ নাম লিখিব লাগিব। প্ৰথমতে ইংলিছত লিখিব। ইয়াত ফাৰ্ষ্ট নেম আৰু ইয়াত লাষ্ট নেম। ইয়াত অসমীয়াত নাম লিখিব লাগিব। ইয়াত ফাৰ্ষ্ট নেম আৰু ইয়াত লাষ্ট নেম। অসমীয়াত নাম লিখাৰ বাবে ইয়াত চাক কিবোৰ্ড দিয়া হৈ আছে। কিবোৰ্ডত ক্লিক কৰি দিব। এনেকৈ অসমীয়া কিবোৰ্ড ওলাই পৰিব। ইয়াৰ পৰা আপুনি নামটো লিখি দিব। ইয়াত আপোনাৰ এটা ফটো আপলোড কৰিব লাগিব, পাছপোৰ্ট সাইজৰ ফটো। ইয়াত চাক দিয়া হৈ আছে 2 MB JPG হ'ব লাগিব। ইজ ফাইলত ক্লিক কৰি আপলোড কৰি দিব। তাৰপিছত আকৌ নেক্সটত ক্লিক কৰি দিব। তাৰপিছত নেক্সট এটাপত আহি যাব। ইয়াত আপোনাৰ ৰিলেটিভৰ নাম লিখিব লাগিব। ইয়াৰ পৰা আপুনি ফাদাৰ্ছ মাদাৰ্ছ হাজবেণ্ড যিজনৰ নাম লিখিব বিচাৰে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত ইংলিছত ফাৰ্ষ্ট নেম আৰু ইয়াত লাষ্ট নেম লিখি দিব। তাৰপিছত আকৌ ইয়াত অসমীয়াত ফাৰ্ষ্ট নেম আৰু ইয়াত অসমীয়াত লাষ্ট নেমটো লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত চাক দিয়া আছে নেক্সট। আকৌ নেক্সটত ক্লিক কৰি দিব। নেক্সট এটাপত আহি যাব। ইয়াত আপোনাৰ কণ্টেক্ট ডিটেইলছ দিব লাগিব। প্ৰথমতে চাক দিয়া হৈ আছে মোবাইল নম্বৰ। ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। যদি আপোনাৰ নিজৰ মোবাইল থাকে তেনেহ'লে সেল্ফটো সিলেক্ট কৰিব আৰু যদি আপোনাৰ দেউতাকৰ আপোনাৰ ৰিলেটিভৰ কাৰোবাৰ মোবাইল নম্বৰ দিব খোজে তেনেহ'লে 2 নম্বৰটো সিলেক্ট কৰিব আৰু ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। যদি ইমেইল থাকে দিব বিচাৰে তেনেহ'লে ইয়াত দিব পাৰে। আকৌ নেক্সটত ক্লিক কৰি দিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ দিব লাগিব। প্ৰথমতে ইয়াৰ পৰা আধাৰ নম্বৰটো সিলেক্ট কৰিব। তাৰপিছত তলত এটা বক্স আহিব। এইটো বক্সত আধাৰ নম্বৰটো বহুৱাই দিব। আকৌ নেক্সটত ক্লিক কৰি দিব। তাৰপিছত জেণ্ডাৰ ইয়াৰ পৰা জেণ্ডাৰ সিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো হয় সিলেক্ট কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাই দিব আৰু ডেট অফ বাৰ্থৰ এটা প্ৰুফ দিব লাগিব। আপুনি সিলেক্ট ডকুমেণ্টত ক্লিক কৰি ইয়াৰ পৰা আপুনি আধাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট স্কুল চাৰ্টিফিকেট এটা এজ প্ৰুফ সিলেক্ট কৰি দিব। তাৰপিছত যেটো আপুনি সিলেক্ট কৰিছিল চুইচ ফাইলত ক্লিক কৰি স্কেনিং কৰি আপলোড কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। নেক্সট এটাপত আহি যাব। ইয়াত আপোনাৰ এড্ৰেছ দিব লাগিব। ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব। ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব। এড্ৰেছৰ এটা প্ৰুফ দিব লাগিব। সিলেক্ট ডকুমেণ্টত ক্লিক কৰি ইয়াৰ পৰা আপুনি কি দিব বিচাৰে সিলেক্ট কৰি দিব। তাৰপিছত চুইচ ফাইলত ক্লিক কৰি ডকুমেণ্টটো আপলোড কৰি দিব। তাৰপিছত আকৌ নেক্সটত ক্লিক কৰি দিব। যদি আপোনাৰ ডিজিবিলিটি হয় তেনেহ'লে ইয়াৰ পৰা সিলেক্ট কৰি দিব আৰু যদি নাথাকে তেনেহ'লে এইটো ফিল কৰিব নালাগে। আকৌ নেক্সটত ক্লিক কৰি দিব। ইয়াত আপোনাৰ এটা ফেমিলি মেম্বাৰৰ নাম দিব লাগিব, ৰিলেটিভৰ নাম দিব লাগিব। যিজনৰ নাম ভোটাৰ লিষ্টত উঠিছে সেইজনৰ নামটো ইয়াত লিখি দিব আৰু ইয়াৰ পৰা ৰিলেশ্যনশ্বিপটো সিলেক্ট কৰি দিব। তাৰপিছত যিজনৰ নামটো ইয়াত দিব সেইজনৰ EPIC নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব ইয়াত আপোনাৰ ডিক্লেৰেশ্যন
ইয়াৰ পৰা ব্লেজটো চিলেক্ট কৰি দিব তাৰপিছত ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰি দিব তাৰিখটো নিজে নিজে আহি যাব তাৰপিছত অলপ তলফালে আহিব ইয়াত আপোনাৰ গাঁৱৰ নামটো বহুৱাই দিব তাৰপিছত নেক্সটত ক্লিক কৰি দিব যেতিয়া নেক্সটত ক্লিক কৰি দিব লাষ্ট সেটআপত আহি যাব এই ক্যাপচাৰটো আপোনালোকে ইয়াত বহুৱাই দিব আৰু প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব যেতিয়া প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব আপুনি যিখিনি ফিল কৰিছিল সকলোখিনি শো কৰিব আপুনি চেক কৰি চাব যদি কিবা ভুল থাকে আকৌ এডিট কৰিব পাৰিব তাৰপিছত ফাইনাল সাবমিট কৰি দিব আপোনাক এটা ৰেফাৰেন্স নম্বৰ দিয়া হ'ব আৰু এটা ৰিসিপ্ট ওলাই আহিব এই ৰিসিপ্টটো আপোনাৰ বিএলওৰ ওচৰত লৈ যাব লাগিব ভেৰিফিকেশ্যনৰ বাবে যদি ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেনেহলে আকৌ হোম পেজত আহিব হোম পেজত অহাৰ পিছত ইয়াত চাওক কি আছে ইপিআইচি ডাউনলোড এইটো অপচনত ক্লিক কৰি আপুনি নতুন ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব